নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মৰমত আছোঁ মই ভালে। আৰু অকণমান বেলেগ দেখিছোঁ চাগে পৰিৱেশটো। মই আপোনালোকক কৈছিলোঁ যে ঘৰৰ কিছু কাম কৰি আছিলোঁ, সেইকাৰণে মই মাজুলীৰ পৰা অহাৰ পিছৰে পৰা তেনেধৰণে ঘৰৰ পৰা কোনো ধৰণৰ ভিডিঅ' আচলতে বনাব পৰা নাছিলোঁ। এতিয়া মই আপোনালোকে জানে যে আজি ৰাতিপুৱা প্ৰায় 3:30 মান বজাত ডিগবৈৰ পৰা আহি ঘৰ পালোহি আৰু ঘৰ পোৱাৰ পিছতে গম পাইছোঁ যে ঘৰলৈ দুই এজন আলহী আকৌ লগ কৰিবলৈ আহিছে। বৰ বিশেষ আৰু শুবলৈ নহ'ল। তাৰপিছত ভাবিলোঁ যিহেতু কিছু ঘৰৰ কাম মেৰামতি হৈ গ'ল, গতিকে মই অকণমান আকৌ টেবুলখন ঠিক ঠাক কৰিলোঁ আৰু কেনেকুৱা লাগিছে মানে মোৰ এই মানে ছেটআপটো আপোনালোকে জনাব। এতিয়াও কিছু বাকী আছে, দুই এটা বস্তু অনলাইনত অৰ্ডাৰ দিছোঁ, আহি পোৱাহি নাই। কিন্তু কথা হ'ল কি, এতিয়া মই দেখাইছিলোঁ যে কাঁহৰ যিখন শৰাই জাপি মোক দিছিলে সেইখন বেলেগ ঠাইত থৈছোঁ, কিন্তু আপোনালোকে ভিডিঅ'টো দেখা নাপাব। আৰু ইফালে মই মাজুলীৰ পৰা অহাৰ পিছত মাজুলীৰ একেবাৰে খুব চিন হিচাপে মোক দিছিলে দুখনকৈ মুখা দিছিলে মাজুলীৰ খুব মানে উপহাৰ হিচাপে। কিন্তু মুখা দুখনো মই কিছু ওপৰত লগোৱাৰ কাৰণে মোৰ এই ভিডিঅ'টোত আপোনালোকে নেদেখিব। কিন্তু মই এটা কথা কওঁ আপোনালোকক দেই, মই যে এই যে কথাবিলাক কৈ থাকোঁ, মূল বিষয়টো কোৱাৰ আগে আগে এনেধৰণে যে ঘৰুৱাভাৱে দুই এটা কথা কওঁ, আপোনালোকে বাৰু বেয়া পায় নেকি? কাৰণ সেইদিনা মাজতে মানে ফেচবুকত এজনে কমেণ্ট কৰিলে যে আপুনি মূল বিষয়টো মানে কওঁতে আপোনাৰ এবছৰ লাগে, যি টি কথাবিলাক কৈ থাকে। গতিকে মই মানুহটো তেনেকুৱাই যে মই তেনেধৰণে আপোনালোকৰ লগত আৰম্ভণিৰ পৰা তেনেকৈ ধৰণে মানে এইখিনি পাইছোঁহি। গতিকে মোক আপোনালোকে চিনি পায়, মোৰ ঘৰখন আপোনালোকে জানে বা মোৰ গোটেই কথাখিনি আপোনালোকে জানে। কোনো ধৰণৰ মোৰ কৃত্ৰিমতা নাই, কোনো ধৰণৰ ফাঁকি ফুকা এনেকুৱা ধৰণৰ নাই। আৰু সেইকাৰণে মই খোলাকে ওলাই যায় কিছুমান কথা। আৰু মই যোৱাকালি আহিলোঁ, প্ৰথমতে গ'লোঁ ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ৰ এক নিমন্ত্ৰণ আছিলে, আপোনালোকে জানেই। 24 তাৰিখে ডিব্ৰুগড় গ'লোঁ, 24 তাৰিখে ডিব্ৰুগড়ত থাকিলোঁ। 25 তাৰিখে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া গ'লোঁ, তিনিচুকীয়াত থাকিলোঁ। তিনিচুকীয়াত থকাৰ পিছত মই কালি ডিগবৈ গ'লোগৈ। ডিগবৈৰ পৰা একদম আহি মই তেজপুৰ পালোঁহি। কিমান এটা দীঘলীয়া যাত্ৰা, শুবলৈ পোৱা নাই। গতিকে কষ্ট যথেষ্ট কৰিছোঁ আপোনালোকৰ ভাল হওক বুলিয়ে। সেইকাৰণে ভাবিছোঁ যে আপোনালোকৰ ভাল হ'লে মোৰ মনটো ভাল লাগে। আৰু এইখিনিতে মই আপোনালোকক খুব এটা ভাল খবৰ দিওঁ যে মই 5 মাহ আগতে গৈছিলোঁ মৰাণলৈ। আৰু মৰাণৰ যিখন ঘৰলৈ গৈছিলোঁ, তেওঁলোকৰ একেবাৰে লগতে লাগি থকা ঘৰখনৰ কোনোবা এজন মানুহৰ ঢুকোৱাৰ কাৰণে মই তেওঁলোকৰ ঘৰত পাঠ কৰিব পৰা নাছিলোঁ। কিন্তু তেওঁলোকৰ গোটেই পৰিয়ালটো যিখন ঘৰলৈ গৈছিলোঁ, ইমান বেছি মানে মকামিলাৰ এটা পৰিয়াল মই দেখা পাইছিলোঁ। তেওঁলোক মানে কি ক'ম আৰু, আকৌ যোৱাকালি তেওঁলোকৰ ঘৰত মই গ'লোঁ, যিখন ঘৰত তেতিয়া যাব পৰা নাছিলোঁ। মানে যাওঁতে তেওঁলোকক মই আগৰ ঘৰকেইখনৰ কথা সুধিছিলোঁ, কাৰণ আগতো মই 2-3খন ঘৰৰ ওচৰে পাঁজৰে গৈছিলোঁ। তো প্ৰত্যেকখন ঘৰৰে ইমানেই ভাল খবৰ যে এজন ল'ৰা, তেওঁৰ নাম হৈছে গৌতম ফুকন। গৌতম ফুকনৰ কামত তেওঁ প্ৰমোচন পালে, আৰু যিখন ঘৰলৈ গৈছিলোঁ তেওঁলোকৰ ল'ৰাজনৰ চাকৰি হ'ল। তাৰপিছত আৰু এখন ঘৰলৈ গৈছিলোঁ, মোক মানে লৈ গৈছিলে তেওঁলোকে সেইখন ঘৰৰ পৰা। মূল বিষয় আছিলে যে বিয়া নোহোৱা। তো তেওঁলোকৰ বিয়া হৈ গ'ল, ফাগুনত বিয়া হৈ গ'ল বুলি কৈছে। মইতো কৈছোঁ যে বিয়াত নামাতিলে। আৰু ইফালে কথা হ'ল যে তেওঁলোকে মোক মানে মিঠাই খুৱাব লাগিব, তেনেধৰণৰ কথা মই খুব ধেমেলীয়াকৈ পাতি আহিছোঁ। আৰু এইখিনিতে মই এটা কথা কওঁ যে মই এখন ঘৰলৈ গৈছিলোঁ মৰাণৰ, জানেনে আপোনালোকে, যে মই যোৱা বুলি গম পাই তেখেতে আহিছিলে যে তেখেতৰ যিটো হয়তো ডায়েবেটিকৰ কাৰণে এইটো হয় নেকি, যে পেচাবৰ নলীটো নি পেলাই এটা মোনা বাহিৰত থৈ দিয়ে। তেওঁ তেনেকৈ পেচাবৰ মোনাটোৰ সৈতে লৈ মোৰ ওচৰলৈ আহিছিলে, জানেনে। প্ৰায় 200 মিটাৰ 300 মিটাৰমান খোজকাঢ়ি মোৰ ওচৰলৈ আহিছিলে। আৰু তেওঁ মোক যাবলৈ অনুৰোধ কৰিছিলে। মই তেওঁক দেখিয়ে কৈছিলোঁ, নাই মই আপোনাৰ ঘৰলৈ গৈ আছোঁ। আৰু গৈ পাই মোক তেওঁ কৈছিলে কি জানেনে, যে তেওঁৰ যিটো অৱস্থাত সেইকাৰণে তেওঁ মোক মতা নাই, কিন্তু তেওঁৰ ল'ৰাজনৰ এক্সিডেণ্ট হৈ ডিব্ৰুগড় মেডিকেলত ICUত আছে, যাৰ কাৰণে তেওঁ মোক বজৰংগ বাণখন পাঠ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলে। সেই ঠাইৰ পৰা মোক লৈ গৈছিলে আৰু মই গৈছিলোঁ। আৰু তেওঁৰ যিটো দুখ ভৰা দুখৰ কাহিনীটো শুনি মোৰ একদম বহুত দুখ লাগিছিল। আৰু মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, তেওঁলোকৰ ঘৰত ধূপ চাকি ধূনা জ্বলাই মই হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছিলোঁ, যাতে তেখেতৰ ল'ৰাৰ লগতে তেখেতৰো খুব ভাল হয়। মোৰ ভাষা নাই, তেওঁলোকে কান্দিছিলে মোক। আৰু তেওঁলোকৰ মোৰ নম্বৰো নাছিলে, কাৰণ মোক বেলেগ এখন ঘৰৰ পৰাহে মোক লৈ গৈছিলে। কালি মই যেতিয়া তেওঁলোকৰ খবৰ লৈছিলোঁ,
তেতিয়া মোক ক'লে যে ল'ৰাজন সেই ICUত থকা সেই এক্সিডেণ্ট হোৱা ল'ৰাজন এতিয়া আহি তেওঁ নিজে কাম বন কৰি থাকিব পৰা হৈছে আৰু যিজন মানে তেওঁৰ দেউতাক তেওঁৰ যথেষ্টখিনি সুস্থ হৈছে আৰু আপোনালোকক মই এইখিনিতে কওঁ যে সেই ঘৰখনত মই পাঠ কৰাৰ বিনিময়ত মোক কিবা এটা তেওঁলোকে মোক মানে এটা পেকেটত অৰিহণা দিছিলে আৰু মই সেই অৰিহণাটো মই তেখেতসকলক কিন্তু মই ঘূৰাই দিছিলোঁ মই কৈছোঁ নালাগে এতিয়া আপোনালোকক বহুত বেছি প্ৰয়োজন আছে ল'ৰা হস্পিটেলত আছে আপোনাৰ এইটো অৱস্থা মোক আপুনি একদম ন্যূনতম একোৱেই দিব নালাগে মানে সম্পূৰ্ণ তেওঁ দিয়া কি দিছিলে মই নাজানো কিন্তু মই গোটেই পেকেটটো তেওঁক ঘূৰাই দি থৈ আহিছিলোঁ আৰু কালি যেতিয়া গম পাইছোঁ যে তেখেতৰ ল'ৰা সুস্থ হ'ল তেখেতো সুস্থ হ'ল মই তাতকৈ আৰু মোৰ বাবে একো নালাগে সেইকাৰণে যে মই কওঁ যে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ বুলি যে কওঁ সেইটোৱে কাৰণ যে সেই যে তেওঁলোকৰ ভাল হ'ল তেওঁ মনৰ পৰা যিখিনি মোক ভাবিছে সেইখিনি মোৰ কাৰণে আশীৰ্বাদ আচলতে আৰু বিভিন্ন ধৰণৰ কথা আৰু মই কি ক'ম যে কালি মোক ডিব্ৰুগড়ত মানে বৰ বিশেষ এটা উপহাৰ দিছিলে ডক্টৰ ৰঞ্জিতা শইকীয়া তেখেত ফিজিঅ'থেৰাপিষ্ট হয় আৰু তেওঁ মোৰ ল'ৰাৰ কাৰণে আচলতে এখন মানে উপহাৰ দি পঠাইছিলে চাওকচোন ইমান ধুনীয়া লাগিছে মৰম লগা এক মানে শৰাই এখন চাওক আপোনালোকে যে ইয়াতকে সৰু মই শৰাই আচলতে মই দেখা নাই কিন্তু ইমানেই মৰম লাগিছে মোৰ ল'ৰাৰ কাৰণে দি পঠাইছে তেওঁলোকে আৰু মোক দীপা ভূঞা বাইদেউ আপোনালোকে জানে যে মই জগন্নাথ মন্দিৰত যাওঁতে যে মোক যে কপালত চুমা এটা খাইছিলে তেওঁ মোক তেওঁ বাহিৰলৈ গৈছিলে ফুৰিবলৈ তেওঁ গোটেই ভ্ৰমণ কৰিছিলে গোটেইখিনি তেওঁ উত্তৰ ভাৰত দক্ষিণ ভাৰত ভ্ৰমণ কৰিব গৈছিলে আৰু তেওঁ মোলৈ আনিছে এডাল গদা আৰু তেওঁ মোক ফোন কৰিছিলোঁ তেতিয়া তাৰ পৰাই ফোন কৰিছিলে বৃন্দাবন চাই আছিলে তেওঁ মোক মই তেতিয়া কৈছিলোঁ যে মোলৈ কি আনিব আপুনি তেতিয়া তেওঁ কৈছে যে গদা এডাল লৈ যাম তো গতিকে এইখিনি আচলতে আপোনালোকৰ মৰম মই যে কওঁ যে মোক যে মৰম কৰে আপোনালোকে এইখিনি মৰম আৰু তেওঁ দুলীয়াজানৰ পৰা আহি ডিব্ৰুগড়ত মোক ৰখি ধুনীয়াকৈ এই উপহাৰটো দিছে লগত আৰু কিবা কিবি দিছে সেইখিনি এতিয়া মই দেখুওৱা নাই ল'ৰাৰ কাৰণে সৰু তাল এযোৰ দিছে আৰু মোক এই গদাডাল দিছে মই খুব সযতনে যিমান দিনলৈকে মই জীয়াই থাকোঁ উশাহ নিশাহ চলি থাকে এই গদাডাল মই ৰাখিম ভগৱানে যাতে এই গদাডালৰ দ্বাৰা মোৰ যি ভ্ৰমণ কৰি থাকোঁ মোৰ গাড়ীখন মোক ৰক্ষা কৰি থাকে তাৰে কামনা কৰিছোঁ আৰু আপোনালোকেও তেনেধৰণে আশীৰ্বাদ কৰি থাকিব আৰু এতিয়া মই মূল কথাটো ক'ম যে মই যিটো কথা ক'বলৈ আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে এই আগৰ কথাখিনি কোৱাৰ কাৰণে আচলতে বেয়া নাপাব দেই হনুমান চালিচাক লৈ বহুত বেছি তৰ্ক বিতৰ্ক বহুত বেছি বাক বিতণ্ডা বহুত কিবা কিবি প্ৰশ্ন চলি আছে বহুত বেছি গোটেই ছ'চিয়েল মিডিয়াখন এতিয়া হনুমান চালিচা বহুতে ভুল ধৰিছে বহুতে শুদ্ধখন দেখাই দিছে বহুতে কিবা কিবি কৈছে কিন্তু এই মুহূৰ্তত এতিয়া কিয় এনেকুৱা হৈছে হনুমানজীক যদি আপোনালোকে আগতে যদি পূজা কৰি আছিলে তেওঁলোকে আগৰ পৰা জানে এতিয়া কিয় এনেকুৱা হৈছে কাৰণ এইটো হৈছে যে এতিয়া গোটেই হনুমানজীৰ ওপৰত ভিডিঅ' বনালে হয়তো বহু ইউটিউবাৰে ভিউজ বেছি পায় বহুত বিভিন্ন ধৰণৰ কথা আছে আৰু ময়ো এনেকুৱা এজনে মানুহ মোক এজন সাধাৰণ ইউটিউবাৰ বুলি ভাবক মই ইউটিউবত ভিডিঅ' বনাওঁ যাতে ইউটিউবাৰ কিন্তু কথা হ'ল কি যে মানুহৰ মনত দুখ দিয়া মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা কিছুমান কথা আচলতে কোৱাটো উচিত নহয় কোনখন হনুমান চালিচা পঢ়িলে আপুনি সিদ্ধি লাভ কৰিব বা আপুনি সুফল পাব তেনেকুৱা ধৰণৰ এতিয়া বহুত প্ৰশ্ন যে মই এইখন পঢ়ি আছিলোঁ অমুকে দেখোন এইখন নহয় বুলিয়ে কৈ দিলে পঢ়িব নালাগে বুলি কৈ দিলে মই কি কৰিম এতিয়া এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন মানে এতিয়া মানে মই মানে কি ক'ম আৰু সকলো মানুহে মোক একে ধৰণৰ প্ৰশ্ন কৰি মানে মোক সুধি আছে যিসকলৰ ওচৰত মই আগতেও গৈছোঁ তেওঁলোকো এতিয়া বিভ্ৰান্তিত পৰিছে কি কৰা যায় এতিয়া মোৰ কথাটো মই ক'ম যে আগৰ পৰা মই কৈ আহিছোঁ যে এটা কথা যে হনুমান চালিচা লিখা হৈছিলে তুলসী দাস এজন সাধু সন্যাসী আছিলে তেওঁ এজন মহান বিদগ্ধ পণ্ডিত সাধু সন্ত আছিলে তেওঁ যেতিয়া নিজৰ সমস্যা কিছুমান বিপদত পৰিছিলে তেওঁ হনুমান চালিচা লিখিছিলে অৱধি ভাষাত শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যোদায়কু ফল চাৰি বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ অৱধি ভাষাত এতিয়া আমি হনুমান চালিচাখন অৱধি ভাষাত পঢ়োঁ মই আজিলৈকে অসমীয়াত হনুমান চালিচা পঢ়ি পোৱা নাই বা অনুবাদত কি লিখা আছে মই সেইখিনি সম্পূৰ্ণকৈ আচলতে চোৱা নাই
অৱধি ভাষাত পঢ়িব পৰাকে অসমীয়া শব্দত অসমীয়া আখৰত লিখা হনুমান চালিচা বজাৰত পোৱা যায়। শ্ৰীটো ধৰি লওক শ্ৰী, গুৰুটো চৰণটো চৰণ, সৰোজ নহয় সৰোজ, সৰোজ, ৰজ, নিজ, মন, মুকুৰু, সুধাৰি, বৰণৌ, ৰঘুবৰ, বিমল, যশু, যদায়কু, ফলচাৰি। আচলতে এইখন মই পঢ়ো বা আপোনালোকে এইখন পঢ়িব লাগে। এতিয়া কথা হ'ল যে অসমীয়া ভাষাত অনুবাদ কৰি কোনে লিখি থৈছিলে নাজানো, হনুমান চালিচা এখন লিখি থৈ গৈছে আৰু সেইখন বহুত দিনৰ পৰা বছৰ বছৰ ধৰি প্ৰকাশ হৈ আহিছে, কিতাপ আকাৰে প্ৰকাশ হৈছে, বিভিন্ন মাধ্যমত প্ৰকাশ হৈ আছে। সেইখনকে আমাৰ যিসকল একেবাৰে গাঁৱলীয়া, যিসকলে একেবাৰে কেৱল শ্ৰেণীকেইটা পঢ়িছে, বৰ বিশেষ হিন্দী শব্দ ক'ব নাজানে গাঁৱলীয়া লোকসকলে, তেওঁলোকে সেইখন অনুবাদ কিতাপ কিনি আনি পঢ়িছে, ভক্তিভাৱেৰে অন্তৰাত্মাৰে তেওঁলোকে পঢ়িছে, তেওঁলোকে সুফল পাইছে। বুজি ল'ব কথাটো। এতিয়া যদি মই কওঁ যে সেইখন ভুল, সেইখনত কিছু কথা ভুল নথকা নহয়, কিন্তু এতিয়া কথা হ'ল যে মই যেতিয়ালৈকে শুদ্ধখন অনুবাদ কৰি আপোনাক দিব নোৱাৰো, তেতিয়ালৈকে সেইখন আপোনাক মই পঢ়িব নালাগে বুলি ক'ব মই নোৱাৰো। কাৰণ সেইখন পঢ়ি এতিয়ালৈকে হাজাৰজন লোকে বহুত বেছি সুফল পালে। এতিয়া অনুবাদ কিয় পঢ়িব নালাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই। মই আপোনালোকক কৈছো যে আপোনালোকে অৱধি ভাষাখনেই পঢ়িব লাগে পৰাপক্ষত, কিন্তু যিসকলে অৱধি ভাষাটো লিখা থাকিলেও অসমীয়াত হিন্দী উচ্চাৰণ অৱধি উচ্চাৰণ কৰিবই নাজানে, তেওঁলোকে কি কৰিব? তেওঁলোকে কৰিব যে অসমীয়া অনুবাদখন পঢ়ি থাকক। মই কৈছো যে আপোনালোকে অসমীয়া অনুবাদখন পঢ়ি থাকক, কোনো ধৰণৰ আপোনাৰ কথা নাই, কাৰণ আপুনি বিপদত পৰিছে, আপোনাৰ অসুবিধা হৈছে, আপুনি উপায় নাপায় হনুমান চালিচা পঢ়িছে, আপুনি সেইখন হনুমান চালিচা অন্তৰৰ পৰা লৈছে আৰু সেইখনেই আপুনি পঢ়িছে, আপুনি সুফল পাবই পাব। মই কৈছো, কাৰণ মোৰ এই বিষয়ত মই কেৱল ঘৰত বহি থকা মানুহ নহয়, মই গোটেই অসম ঘূৰিছো, গোটেই অসমত মানুহৰ লগত কথা পাতিছো, গোটেই জাতি জনজাতি কোনো মানুহ মই বাকী যোৱা নাই, যিসকলৰ ঘৰত মই যোৱা নাই, বড়ো, মিচিং, কাৰ্বি বা বিভিন্ন ধৰণৰ আমাৰ সোণোৱালসকল, কছাৰীসকল, আমাৰ বা বিভিন্ন ধৰণৰ আমাৰ অসমীয়া লোকসকল, কোনো লোক বাকী নাই যাৰ ঘৰত মই যোৱা নাই, এসাঁজ মই ভাত খাই অহা নাই। গতিকে মই ক'ব পাৰো যে আপোনালোকে যেনেধৰণে পঢ়িছে তেনেধৰণে আপুনি শুদ্ধ। ভগৱানক পাবলৈ বৰ বেছি একো কথা নাই, কিন্তু এটা কথা, যিহেতু তুলসী দাস এজন সাধু সন্তে যিখন লিখিছিলে, সেইখন অনুবাদ কৰি শুদ্ধকৈ কোনোবা এজনে লিখিব পাৰিলে আচলতে ভাল আছিলে। সেইটো কিন্তু মই নোৱাৰো, কাৰণ মোৰ সেইটো ক্ষমতা নাই, কাৰণ সেইখিনি লিখিবলৈ হলে বিভিন্ন ধৰণৰ ছন্দ মিলাব লাগিব, বহুত কথা আছে। কিন্তু যেতিয়া মই সেইখন নালাগে পঢ়িব বুলি আপোনাক কম, তেতিয়া কিন্তু মোৰ এটা দায়িত্ব আছে শুদ্ধখন আপোনাক দিয়া। যদি মই দিব নোৱাৰো অনুবাদ কৰি, তেনেহলে কিন্তু মোৰ সেইটো অধিকাৰ আচলতে নাই বুলিয়ে মই ভাবো। আপুনি যি পঢ়ি আছে শুদ্ধ পঢ়ি আছে, কিন্তু এটা কথা মনত ৰাখিব, হনুমান চালিচাৰ ওপৰত অসমীয়াখনত লিখা আছে, শ্ৰী গুৰু পদ্ম স্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰুৰ চৰণে, এনেধৰণে কথা লিখা আছে। তেনেধৰণে আপুনি পঢ়ি যাওক, যেতিয়ালৈকে কোনোবা এজন পণ্ডিতে একেবাৰে ধুনীয়াকে অসমীয়াত অনুবাদ কৰি নিদিয়ে। হয়তো মোৰ মনৰ কথা আচলতে দেই, কোনো বেয়া পাব নালাগে, কাকো বেয়াকে কোৱা নাই বা কাৰো কথা ভবা নাই, কাৰণ কোনোবা এজনে ভিডিঅ' এটা বনাই দিয়াৰ লগে লগে বহুত প্ৰশ্ন মোলৈ আহি যায়, কিবা হাজাৰ প্ৰশ্ন আহি যায়, মোৰ থাকিব নোৱাৰা হৈ যাওঁ, ইমানেই ফোন আহে। গতিকে যিজনে কিবা এটা বস্তুৰ ওপৰত ভিডিঅ' বনাই, তেওঁ কিবা জানিব লগা থাকিলে মোবাইল নম্বৰটো তলত দি দিব যে মোৰ লগত যোগাযোগ কৰিব, বা তেনেধৰণে। যদি আপুনি নিদিয়ে বহুত বেছি বিপদ হৈ যায়, কাৰণ আপোনাৰ ঠাইত মোক বৰ কি কয় আৰু, যে কালি মই ডিগবৈত আছো, ইফালে তিনিচুকীয়াত আছো, ডিব্ৰুগড়ত আছো, মই এক মিনিটো শান্তি পোৱা নাই, ইটোৰ পিছত সিটো ফোন, ইটোৰ পিছত সিটো ফোন, এইটো দেখোন অমুকে এনেকে বুলি ক'লে, পঢ়িব নালাগে বুলি ক'লে, মই দেখোন ভাল পাইছিলো, মই দেখোন ফল পাইছিলো, এতিয়া কি হব? তেনেকুৱা ধৰণৰ বহুত কথা। গতিকে যেনেধৰণে পঢ়ি আছে পঢ়ি থাকক, হনুমান চালিচাত বহুত বেছি শক্তি আছে, ইমানেই শক্তি আছে যে আপোনাৰ ঘৰখনত থকা যিকোনো বেয়া শক্তি, বেয়া বস্তু, বেয়া ধৰি লওক নিগেটিভিটি বুলি কয় যিখিনি, গোটেইখিনি আঁতৰি যাব, আপোনাৰ মনৰ সকলোখিনি কামনা সিদ্ধি হ'ব। বহুত বেছি বিপদত পৰি থাকিলে সংকল্প লওক, আৰু যদি ৰেগুলাৰ পঢ়ি থাকিব বিচাৰে যে ঘৰখনৰ সুখ সমৃদ্ধি উন্নতিৰ কাৰণে, আপোনালোকে ধুনীয়াকে পঢ়ক, আপোনাৰ খুব ধুনীয়াকে সকলো ধৰণৰ ফল আপোনালোকে
পাব। তাত লিখাই আছে जो दायकु फलचारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार বলবুদ্ধি বিদ্যা দেহু মোহি। কাৰণ আমি নাজানোই ন, আমি বুদ্ধিহীন। আমি তেনেকে ভাবি ল'ব যে আমি বুদ্ধিহীন হিচাপে তোমাক সোঁৱৰিব লৈছো। হে প্ৰভু হনুমানজী আমাক বল বুদ্ধি বিদ্যা দিয়া, যাতে আমি জীৱনৰ সকলোখিনি আমাৰ মনৰ বিকাৰ যিখিনি বেয়া শক্তি বা বেয়া বস্তু আমি আঁতৰাব পাৰোঁ। তেনেধৰণে হনুমান চালিচাখনত প্ৰথমতে লিখা হয়। আৰু যেনেধৰণে মদ ভাগৱত গীতা বা বিভিন্ন ধৰণৰ ৰামায়ণ মহাভাৰত অসমীয়াত অনুবাদ হৈছে, সেইখিনি আমি ভুল বুলি ক'ব নোৱাৰোঁ। তেনেধৰণে হনুমান চালিচাখন কোনোবাই যদি অনুবাদ কৰি থৈছে, কোনোবা এজন পণ্ডিতেই অনুবাদ কৰি থৈ গৈছে, গতিকে সেইখন পঢ়ি থাকক, যেতিয়ালৈকে কোনোবা এজন লোকে শুদ্ধ ধুনীয়াকৈ ছন্দ মিলাই গোটেই হনুমান চালিচা মূল কথাখিনি সুমুৱাই পেলাই এখন হনুমান চালিচা প্ৰকাশ নকৰে। গতিকে মই আশা কৰোঁ যিসকলে এনেধৰণে বিভ্ৰান্তিকৰ কথাবিলাক মানে আচলতে শুদ্ধ কথা কৈছে তেওঁলোকে দেই, মই কৈছোঁ যে যিখিনি মানে কিছুমান কথা তাত নাই, কিন্তু যেতিয়ালৈকে আমি নোৱাৰোঁ নতুন এখন প্ৰকাশ কৰিবলৈ, তেতিয়ালৈকে নালাগে পঢ়িব বুলি ক'ব নালাগে। কাৰণ মানুহৰ মনত বহুত বেছি আঘাত হৈ যাব, মানুহে ফল পোৱা মানুহ কিছুমানে বহুত বেছি বিপদত পৰি যাব। গতিকে এনেধৰণে কৰাৰ আগতে মই আশা কৰোঁ যে কোনোবা এজন পণ্ডিতৰ দ্বাৰা এনেকুৱা এখন হওক ধুনীয়া হনুমান চালিচা মই আশা কৰোঁ। মই প্ৰচাৰ কৰিম, আৰু আপোনালোককো যিসকলে এনেধৰণে কৈ আছে তেওঁলোককো কৈছোঁ যে আপোনালোকে পাৰিলে এনেধৰণে আগবাঢ়ক। মই সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিম, কিন্তু সদ্যহতে আমাৰ গাঁৱৰ অজলা মানুহখিনিক কোনো ধৰণৰ বিপদত নেপেলাব। তেওঁলোকে ধুনীয়াকৈ পঢ়ি আছে, তেওঁলোকে ফল পাইছে, তেওঁলোকে ধুনীয়াকৈ সুখে শান্তিৰে আপোনালোকে থাকিবলৈ দিয়ক। ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ। এই টি চাৰ্টটো মোক দিছিলে মীনা সোণোৱাল বাইদেৱে, আৰু তিনিচুকীয়াত তেওঁ গোটেই মোক থকাৰ ব্যৱস্থা গোটেইখিনি কৰি দিছিলে, আৰু ৰাতি বৰ দেৰিকৈ গৈ পাইছিলোঁগৈ, আৰু আহিবৰ সময়ত খুব ধুনীয়াকৈ এটা টি চাৰ্ট মোক উপহাৰ দিছিলে। আৰু ডক্টৰ মই কৈছিলোঁ যে ৰঞ্জিতা শইকীয়া, তেখেতেও মোক খুব ধুনীয়া টি চাৰ্ট এটা দিছে। বেলেগ দিনা পিন্ধি মানে ভিডিঅ' বনাম। আৰু জিন্টুমণি কলিতা দাদা, তেখেত অৰুণাচলত এজন অভিযন্তা হয়, তেওঁ মোক নিমন্ত্ৰণ কৰিছিলে, তেওঁৰ ঘৰতো গৈছিলোঁ, তেওঁ মোক খুব ধুনীয়া উপহাৰ দিছে। আৰু লগতে প্ৰত্যেকবাৰতে যোৱা মোৰ খুব প্ৰিয় আচলতে ৰতন সোণোৱাল দাদা, তেওঁ মোক খুব মানে মৰম কৰে। তেওঁলোকে ঘৰত বনোৱা আচাৰ চাচাৰ কিবা কিবি দি পঠাইছে, লগতে এটা উপহাৰ মোক দি পঠাইছে ঘৰত আহি খুলি চালোঁ। গতিকে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সদায় ভালে কুশলে থাকিব, ভুল ভ্ৰান্তিবোৰ আপোনালোকে আঙুলিয়াই দিব, আৰু আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। বহুত দীঘলীয়া হ'ল, বেয়া চেয়া নাপাব। ধন্যবাদ।